Good morning, Jai Hind. Sabanamani bhikol eta bahute bhal khobor loi ahisu আপোনালোকৰ মাজলৈ ফাইনালি আহি গল অসম চৰকাৰৰ চাকৰি যি স্বাস্থ্য বিভাগৰ ফালৰ পৰা 2008 টা পদ মুকলি কৰা হৈছিল DME এই পদবিলাকৰ ৰিটেন এক্সামৰ কাৰণে ফাইনালি এডমিট কাৰ্ড আহি গল এডমিট কাৰ্ড ডাউনলোড কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে আপোনালোকে নিজৰ এডমিট কাৰ্ড সমূহ আপোনালোকে ডাউনলোড কৰি লওক যদি হে আপোনালোকে স্বাস্থ্য বিভাগৰ DME পদবিলাকত যদি আপোনালোকে এপ্লাই কৰিছিল নিজৰ মোবাইলতে কেনেকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব ভিডিও যেতে ফুল সম্পূৰ্ণৰূপে আপোনালোকক এই ভিডিওটো যেতে আপোনালোকক দেখাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি হে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু ভিডিও ডেসক্ৰিপচনত DME এডমিট কাৰ্ড ডাউনলোড কৰা লিংক দিয়া আছে চেক আউট কৰি পিনে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰি লওক বন্ধুসকল ভিডিওৰ ভিডিও ডেসক্ৰিপচনত যিটো লিংক দিয়া আছে লিংকটোত ক্লিক কৰা পিছতে ডাইৰেক্টলি এডমিট কাৰ্ড ডাউনলোড কৰা অপচনলৈ আপোনালোকক লৈ যাব ইয়াতে আপোনালোকে দেখিছে DME আসাম এডমিট কাৰ্ড 2024 ৰিটেন টেষ্ট এডমিট কাৰ্ড ডাউনলোড ইয়াতে ক্লিক এই অপচনত ক্লিক কৰি দিলো ক্লিক কৰা পিছতে ডাইৰেক্টলি আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰা লিংকলৈ আপোনালোকক লৈ যাব ক্লিক কৰা পিছতে ডাইৰেক্টলি এনেকুৱা ধৰণকে পেজটো খুল খাব ইয়াতে আপোনালোকে দেখিছে কিমানটা পদ আছিল গ্ৰেড 3 কিমানটা আছিল গ্ৰেড 4 কিমানটা আছিল এবিলাকৰ ডিটেইলছ আপোনালোকে চাব ইয়াতে আপোনালোকৰ এক্সাম টাইপ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব এক্সাম ডেট 4 ফেব্ৰুৱাৰী 2024 আপোনালোকৰ ইয়াৰ ৰিটেন এক্সাম হ'ব এডমিট কাৰ্ড ৰিলিজ ডেট 27 জানুৱাৰী তাৰিখে আপোনালোকৰ এডমিট কাৰ্ড ৰিলিজ কৰা হৈছে ষ্টেটাস অফ এডমিট কাৰ্ড ৰিলিজ এডমিট কাৰ্ড মুকলি কৰা হৈছে স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে দেখিছে হাউ টু ডাউনলোড DME এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব ইয়াৰে ডিটেইলছ বিলাক লিখা আছে ইয়াতে আপোনালোকে যাব ইম্পৰ্টেন্ট ৱেবসাইট লিংক ইয়াতে আপোনালোকে হেকত দেখিছে ডাউনলোড এডমিট কাৰ্ড লিংক ইয়াতে ক্লিক এই অপচনত ক্লিক কৰিব পিছতে ডাইৰেক্টলি এনেকুৱা ধৰণকে পেজটো খুল খাব ইয়াতে আপোনালোকে দেখিছে ষ্টাফ নাৰ্ছ এডমিট কাৰ্ড ইয়াতে এডমিট কাৰ্ডত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে এটা নতুন পেজ খুল খাব ইয়াতে আপোনালোকে দেখিছে এডমিট কাৰ্ড ফৰ দা পোষ্ট অফ ষ্টাফ নাৰ্ছ ইয়াতে আপোনালোকে এপ্লিকেশ্যন নম্বৰ এণ্ড পাছপৰ্টটো বহাই পিনে আপোনালোকে লগইন অপচনটোত ক্লিক কৰি দিব যদিহে আপোনালোকে ষ্টাফ নাৰ্ছ DME পদবিলাকত যদি আপোনালোকে এপ্লাই কৰিছিলে ষ্টাফ নাৰ্ছত তেতিয়াহ'লে আপোনালোকে এপ্লিকেশ্যন নম্বৰ এণ্ড পাছপৰ্ট বহাই পিনে লগইন অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব যদিহে আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ বা পাছপৰ্ট যদি আপোনালোকৰ মনত নাই তেতিয়াহ'লে আপোনালোকে ফৰগেট পাছপৰ্টত ক্লিক কৰি দিব ফৰগেট পাছপৰ্টত ক্লিক কৰাৰ পিছতে মোবাইল নম্বৰ এণ্ড ডেট অফ বাৰ্থটো বহাই পিনে আপোনালোকে ফৰগেট কৰি দিব ফৰগেট কৰাৰ পিছতে আপোনালোকৰ নিজৰ মোবাইললৈ OTP হকাৰে আপোনালোকক গুজি যাব পাছপৰ্ট আৰু এপ্লিকেশ্যন নম্বৰটো তাৰ পিছতে আপোনালোকে নিজৰ মোবাইলতে এপ্লিকেশ্যন নম্বৰ এণ্ড পাছপৰ্টটো বহাই পিনে আপোনালোকে লগইন কৰি নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব সবৰমানে বিকল এখিনি আছিল যি আপডেট আহিলে আপডেটটো আপোনালোকৰ ভিডিওৰ যেতে ফুল ইনফৰমেশ্যন কৰে আপোনালোকক দিলো যদিহে ভিডিওটো ভাল পালে সকলো বন্ধুমানে যাতে ভিডিওটো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক সজলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ